নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোক আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুদিন হ'ল ভিডিঅ' লৈ আহিব পৰা নাই, আৰু আজি ভাবিলোঁ যে ফাৰ্মৰ ওপৰত এটা ভিডিঅ' লৈ আহোঁ। কিন্তু বহুদিনে হ'ল কি হৈছে কি নাই হোৱা আপোনালোকক জনাব পৰা নাই। গতিকে আপোনালোকে ভাবি আছে যে কিয় ভিডিঅ' লৈ অহা নাই। আৰু আজি মোৰ কিমান দিন হ'ল বা এইবাৰনো কি খুৱাইছোঁ, কেনেধৰণে ৱেট আহিছে, কিমান হৈছে, সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এইবাৰ মৰ্টেলিটি কিমান হৈছে সেইখিনি জনাবলৈ চেষ্টা কৰিম। যোৱা কোটাত মই কিমান পইচা পালোঁ সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক কৰিব আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি যাব পাৰে। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মই কিহত কৰি আছোঁ, এবাৰ কেনেধৰণে কৰি আছোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব মাথোঁ। আৰু এটাই ৰিকুৱেষ্ট, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নতুন কথাবিলাক শিকিব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰা মানে আৰম্ভ কৰিয়ে দিলোঁ। আৰু এইফালে পাতি থৈ দিছোঁ, এখন দেখিছেনে, যিটো পানী দিয়াটো আছিলে সেইটো মানে বেয়া হৈ গৈছে, তাৰ কাৰণে এখন পলিথিন দি ৰাখিছোঁ যাতে ইয়াতে পানীটো দি থৈ দিওঁ। আজি দিয়াই নাই কাৰণ এইটো শুকাই আছে, ঠিক আছে। আৰু এইফালে যদি এণ্টি মাৰে তেনেহ'লে দেখা পাব। আৰু আপোনালোকে চাওক, আজি মোৰ ফাৰ্ষ্ট বেষ্ট মাটিত কৰা, ঠিক আছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় আপোনালোকক জনাম। এতিয়াতো আপোনালোকক জনালে নহ'ব, কাৰণ মই গোটেইখিনি ৰিলিজ দিয়া, অৰ্থাৎ গোটেইখিনি যেতিয়া লিফটিং হৈ যাব তাৰপিছতহে মই আপোনালোকক ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো ক'ব পাৰিম যে কেনেকুৱা হ'ল, কেনেকুৱা গ'ল, কেনেকুৱা ৰিজাল্ট পালোঁ, কি কথা, সকলোখিনি A to Z আপোনালোকক জনাব পাৰিম, ঠিক আছে। আৰু আজি মোৰ ডে হৈছে 21, ঠিক আছে, 21 ডে। আৰু 21 ডেত আপোনালোকে চাব পাৰে চৰাইখিনি এনেকুৱা ধৰণৰ হৈ আছে, ঠিক আছে। 21 ডে আৰু 21 ডেত চৰাইবিলাক চাওক এনেকুৱা ধৰণৰ এতিয়া হৈ আছে। আৰু আপোনালোকে মন কৰিব পাৰে যে এইবাৰ মই নিপুল ডিংকাৰ ইউজ কৰা নাই ইয়াতে, কাৰণ এটা কাৰণে কৰা নাই, এইটো যদি মই নমাই দিওঁ তেনেহ'লে যিটো সেই চাঙত আছে সেইখন চাঙত কি হ'ব, সেইখন চাঙত এটা প্ৰব্লেম হৈ যাব। আপোনালোকে মই দেখাই দিছোঁ জুম কৰি, সেইখন চাং ওপৰত থাকিব, এইখন চাঙৰ নিপুলবিলাক তলত থাকিব, তেনেহ'লে প্ৰব্লেম হৈ যাব। গতিকে মই সেইটো ছিষ্টেম নকৰিলোঁ ইয়াতে, ভাবিলোঁ যে এবাৰ ইয়াতে মেনুৱেল ডিংকাৰ দিয়ে চলাই দিওঁ, ঠিক আছে। আহাবাৰ ভাবিছোঁ সেইখন চাং আৰু এই গোটেইকেইখন চাং ভাঙি দিম, ভাঙি দিয়াৰ পিছত মাটিত কৰিম। মাটিতনো কিয় আহিব লগা হ'ল, সেই ভিডিঅ'টো যদি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মই নতুন এটা ভিডিঅ' বনাই দিম যে মাটিত ফাৰ্মত কি উপকাৰৰ কাৰণে মই মাটিৰ ফাৰ্মতনো আহিলোঁ, এইখিনি জনাবলৈ চেষ্টা কৰিম। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ যে মোৰ ডে আজি কিমান। ডে হৈছে 21 দিন। আৰু এতিয়া ৰাতিপুৱাৰ পানীত মই লগাই দিলোঁ বৰ্তমান আপোনাৰ এচিড আৰু ছ'ডিয়াম, ঠিক আছে। আৰু আপোনালোকক এইখিনিতে এটা কথা জনাই থৈ দিওঁ যে আজিকালি কি হ'ব, মেডিচিন লাহে লাহে প্ৰায় মানে মেডিচিনবিলাক নাইকিয়া হৈ যাব কোম্পানীবিলাকত, ঠিক আছে। আৰু আপোনালোকে যিবিলাক কোম্পানীত আছে আপোনালোকে গম পাব লাহে লাহে কি হ'ব, কোম্পানীৰ মেডিচিনবিলাক নাইকিয়া কৰিব। আৰু কোম্পানী কি কৰিব, যিটো দানা আছে দানাত মানে বেছি গুৰুত্ব দিব। দানাটো মানে আপোনাৰ কি হ'ব, প্ৰ'টিন বেছি হ'ব বা মিনাৰেল মিক্সাৰ বেছি হ'ব, সিহঁতৰ দানাটোৰ ওপৰত গুৰুত্বটো বেছি দিব আৰু মেডিচিনটো কমাই দিব, ঠিক আছে। আৰু মেডিচিনটোৰ ওপৰত যেতিয়া কমাই দিব সিহঁতৰ দানা ইম্প্ৰুভ হ'ব, ঠিক আছে। ধৰি লওক পানী চাফা কৰা মেডিচিনবিলাক থাকিব, এচিড হওক বা আপোনাৰ ছেফগাৰ্ড হওক। আৰু এতিয়া বৰ্তমান মই যদি ক'ব বিচাৰোঁ যে ছেফগাৰ্ড আৰু যিটো টেবলেট এটা দিয়ে ক্লিন টেব বুলি, সেই ক্লিন টেবটো অলৰেডি বন্ধ কৰি দিছে কোম্পানীবিলাকে, ঠিক আছে। এতিয়া সেই আপোনাৰ ক্লিন টেবৰ ঠাইত মানে বেলেগ এটা ওলাইছে ছ'ডিয়াম বুলি কিনে, ঠিক আছে। ছ'ডিয়াম এইটো লিকুইডে হয়, সেইটো দিব লাগে, ঠিক আছে। এনেধৰণৰ লাহে লাহে কমাই নি আছে। আৰু এতিয়া মই লগাই দিলোঁ ছ'ডিয়ামে আৰু এচিডে দি দিছোঁ। আৰু আপোনালোকে কিন্তু এটা কাম কৰিব, যদি আপোনালোকৰ pH-টো মই আগতেই জনাইছিলোঁ, যদি pH-টো আপোনালোকে চেক নকৰে তেনেহ'লে pH মিটাৰৰ এটা আপোনাৰ পেপাৰ এটা পায়, pH পেপাৰ বুলি, আপোনালোকে চাৰ্চ কৰিলে পাব, নহ'লে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা বাই কৰি ল'ব পাৰিব। pH আপোনাৰ যিটো পেপাৰ আছে সেইটোত আপুনি পানীত ভিজাই কেনে চাব পাৰিব যে আপোনালোকৰ pH-টো কিমান আছে, আৰু সেই হিচাপত আপোনালোকে এচিডটো দিব। নহ'লে আপোনালোকে কম বেছি হৈ থাকিলে সিহঁতে কেতিয়াবা যদি আপোনাৰ এচিডটো বেছি হৈ যায় তেনেহ'লে কিন্তু সিহঁতে পানীটো নাখায়, পানী কমকৈ খাই থাকে। কিছুমান ফাৰ্মত সেইটো আপোনালোকৰ লক্ষ্য ৰাখিব, যাতে পানীটো যদি কম খায় তেনেহ'লে pH লেভেলটো জুখি চাব, কাৰণ যেতিয়া এচিডৰ পৰিমাণটো বেছিকৈ দিয়ে তেনেহ'লে কিন্তু পানীটো সিহঁতে কমকৈ খাব, ঠিক আছে। গতিকে এইটো লেভেলটো ধুনীয়াকৈ চাই কেনে আপোনালোকে যাতে এডজাষ্ট কৰি দিব পাৰে, তেনেকুৱা ধৰণে কৰিব। আৰু আপোনালোকে আজি গ্ৰ'থটো কেনেকুৱা পাইছে আপোনালোকে জনাব। আৰু মই সিফাললৈ এতিয়া নাযাওঁ, যিহেতু এইফালে ওপৰেদি যাব লাগিব, গতিকে নাযাওঁ। আৰু এতিয়া কি কৰিম, ইয়াৰ পিছত যেতিয়া ডাঙৰ হ'ব আৰু অলপ ডাঙৰ হ'ব এইখিনিলৈ দিম, যাতে এইফালে এটা বাট থাকে ধুনীয়াকৈ। আৰু সিফালে কিন্তু এইবাৰ আপোনালোকে আৰু এটা লক্ষ্য কৰিব পাৰে যে এইবাৰ কিন্তু মই ইয়াৰ তলত কি দিছোঁ চাওক, ইয়াৰ তলত মই তুঁহগুৰি দি থৈ দিছোঁ, যাতে সিহঁতৰ চেণ্টটো ইহঁতৰ তালৈ নাহে। কাৰণ ইয়াতে যদি মই ডাইৰেক্ট কি কৰোঁ,
নেট পাৰি কেনে দি দিওঁ তেনেহ'লে কি হ'ব ইয়াৰ পৰা সিহঁতৰ লগত চেণ্টটো আহিব কাৰণ মই এইটো দুদিনৰ মূৰে মূৰেহে কি কৰোঁ চাফা কৰোঁ ঠিক আছে দুদিনৰ মূৰে মূৰে চাফা কৰোঁ আৰু দুদিন থকালৈ এটা গেষ্ট হয় সেই গেছটো যাতে ইহঁতে নাপায় তাৰ কাৰণে লক্ষ্য ৰাখি মানে এই কামটো কৰিছোঁ আৰু তুঁহো অৰ্থাৎ যিটো ধানৰ ভুচিটো পাবলৈ আমাৰ ইয়াত একেবাৰে নাই এবাৰ শ্বৰ্ট হৈ আছে গতিকে এই কাঠৰ গুড়াটোকে আনি থৈ দিছোঁ ঠিক আছে কাঠৰ গুড়াটো দি থৈ দিছোঁ আৰু এইফালে কাঠৰ গুড়াবিলাক দি থৈ দিছোঁ দেখিছে এতিয়া সিহঁতৰ কিন্তু ইয়াতে যদি আপুনি ভিতৰত আহিছে অলপো গেছ নাপায় আৰু যিহেতু মই ফাৰ্ষ্ট টাইমৰ কাৰণে কৰি আছোঁ ইয়াতে মাটিত আৰু মাটিত কৰিলে কি হয় যোনটো বস্তু আপুনি ফাৰ্ষ্ট টাইম কৰা যায় সেইটোত কিন্তু মেহনতটো অলপ বেছি লাগে টাইমটো বেছি দিব লগা হয় আৰু টাইমটো বেছি দিলে কি হয় কিন্তু বস্তুটো ভাল হয় কিন্তু ঠিক আছে আৰু যদি আপুনি বেলেগ এখন ফাৰ্মত যায় যিটো গেছ পাব মোৰ তাত যদি আপুনি আহে তেনেহ'লে অলপো গেছ নাপায় কাৰণ কি হয় মই ফাৰ্ষ্ট টাইম কৰি আছোঁ ন যদি অলপ গেছো ওলায় মই তেনেহ'লে আকৌ নতুনকৈ তুঁহ পাৰি দিওঁ তেনেকুৱা ধৰণৰ নাজানো ভাল হোৱা বেয়া হোৱাটো পিছৰ কথা কিন্তু আপোনাৰ গেছটো এতিয়া বৰ্তমান নাই আৰু সিফালে বহলাই দিয়া নাই কিন্তু সিফালে ধৰি লওক সিফালে অলপ দিয়া হৈ আছে সিফালে যাতে যাব নোৱাৰে কাৰণ গোটেইখন চাঙত এৰি দিয়া নাই ইয়াতে আৰু আপোনাক এইখিনিতে কথা কৈ থৈ দিওঁ যে এইবাৰ কিন্তু পোৱালি মোক দিলে 1900 ঠিক আছে বহুতেই পোৱালি দিছে গতিকে এটা প্ৰব্লেম হ'ব কাৰণ হোৱাটো হ'বই কিন্তু তাৰ বাহিৰে এটা কি হ'ব মোৰ যিহেতু মাটি দি দিলোঁ মাটিটো অলপ বেছিকৈ ধৰিছে ঠিক আছে কাৰণ বহলাই দি দিলোঁ যেতিয়া মাটিত অলপ বেছিকৈ ধৰিছে চাঙত হোৱাহে কিন্তু অলপ কমকৈ ধৰিলে হয় ঠিক আছে মাটিৰ কাৰণে অলপ বেছিকৈ ধৰিব আৰু আজিৰ আপোনাৰ ৱেটটো আপোনালোকৰ মই জোখা নাই এতিয়ালৈ কিমান ৱেট আহে কিন্তু মিনিমাম 50ৰ পৰা 80 গ্ৰামমান বাঢ়ি থাকিব লাগে ঠিক আছে আৰু ভিটামিন এইবাৰ এতিয়ালৈ লগোৱা নাই কিয়া আৰু ভিটামিন লগাম মই আপোনাৰ 30 দিনমানৰ পিছৰ পৰা কণ্টিনিউ ভিটামিন লগাম যাতে সিহঁতৰ লিফটিঙলৈ ধুনীয়াকৈ হৈ যায় ঠিক আছে আৰু এইবাৰ অলপ ভিটামিনটো কমকৈ লগাম বুলি ভাবিছোঁ ভিটামিনটো আপোনাৰ যদি দানাটো ভালকৈ খাই থাকে ভিটামিনটো অলপ কমকৈ লগালে হৈ যায় কিন্তু এটা বস্তু আপোনালোকে লগাবলৈ চেষ্টা কৰিব সেইটো হৈছে মিনফা গ'ল্ড নহ'লে এগ্ৰিমিন ফ'ৰ্ড অৰ্থাৎ মিনাৰেল মিক্সাৰটো আপোনালোকে মানে ইউজ কৰি থাকিব মিনাৰেল মিক্সাৰটো ইউজ কৰিলে কি হয় সিহঁতৰ গ্ৰ'থটো বহুতে ভাল হয় আৰু দানা ফিডিংটো বেছি বাঢ়ে ঠিক আছে আৰু এতিয়া আপোনাৰ ভিটামিন দিয়াৰ প্ৰয়োজন নাই আৰু আপোনাৰ 10-15 দিনৰ মানে 10 দিনমানৰ পিছৰ পৰা কি কৰিম সিহঁতৰ ভিটামিন লগাম ঠিক আছে আৰু এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব এবাৰ আৰু আপোনালোকক জনাম কেনেকুৱা হয় কি হয় আৰু ইয়াতে কি দিছোঁ আপোনাক দেখালোঁ ইয়াতে কাঠৰ গুড়াটো দি থৈ দিছোঁ যিহেতু ভুচিটো নাই গতিকে তুঁহ আছিলে তুঁহ তলত আছে ইয়াতে ওপৰে সেইখিনি ছিটিয়াই থৈ দিছোঁ ঠিক আছে আৰু আজি ভিডিঅ'টো এইখিনিয়ে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব যিসকল নতুনকৈ কৰিছে তেখেতলোকৰ যাতে উপকাৰ হয়